সো হেল্ল' আজি আকৌ আহিলোঁ নতুন এটা ভিডিঅ'লৈ। সো আজি মই গ'ল্ডত ট্ৰেডটো লৈছিলোঁ, ঠিক আছে। সো বেছি দিন হোৱা নাই, এই অলপ আগত মই ট্ৰেডটো এণ্ট্ৰি মাৰিছোঁ। আপোনালোকে স্ক্ৰীনত চাব পাৰে, এইটো ট্ৰেডটো মোৰ ধুনীয়াকৈ ইয়াত প্ৰফিট দি আছে। কেইটকা প্ৰফিট হ'ল, কিমান প্ৰফিট হ'ল। সো কম লট হয়, একদম কম লট লগাইছোঁ। এই ধুনীয়াকৈ ট্ৰেডটো ইয়াত এণ্ট্ৰি মাৰিলোঁ। খালি মই ইয়াত এণ্ট্ৰি মাৰিলোঁ, আপোনালোকে চাব পাৰে 1 মিনিট টাইম ফ্ৰেমত এণ্ট্ৰি মাৰিছোঁ। কেলৈ কি মাৰ্কেটখন 1 মিনিট টাইম ফ্ৰেমত এণ্ট্ৰি মাৰিছোঁ, চাব পাৰে। এই পইণ্টটো মই এণ্ট্ৰি মাৰিছোঁ ধুনীয়াকৈ এই কেণ্ডেলৰ ক্লজিঙত, তাৰপিছত ধুনীয়াকৈ মোৰ এই টাৰ্গেটটো দি আছে। চ' এই লজিকটো যদি বুজাবলৈ যাওঁ, এই লজিকটো একদম চিম্পল লজিক, ঠিক আছে। মাৰ্কেটখনে কি কৰিছে যদি আপুনি চিম্পলি চাই, এক ছেকেণ্ড দেই, মই আপোনালোকৰ ইয়াত 5 মিনিট টাইম ফ্ৰেমত মই 15 মিনিট টাইম ফ্ৰেমত মই যদি বুজাবলৈ যাওঁ, ঠিক আছে, এইটো চাব পাৰে আপোনালোকে। মাৰ্কেটখনত কি বস্তু ফ'ল' কৰি আহিছে আজিৰ দিনটো ৰাতিপুৱা মাৰ্কেটখনে চাব পাৰে, এই সোপা নকওঁ, ঠিক আছে। হায়াৰ হাই ক্ৰিয়েট কৰি গৈ আছে, এইটো হায়াৰ হাই, অ'কে, এইটো হায়াৰ হাই কি কৰে মাৰ্কেটখনে এটা কণ্টিনিউ কৰি গৈ আছে। মাৰ্কেটখনত কি এই হাইটোৰ এই ভাঙি দিলে হাইটো, ঠিক আছে। তাৰপিছত আকৌ মাৰ্কেটখনে কি কৰিলে, এই হাইটো ভাঙি দিলে এইডাল কেণ্ডেলে, ঠিক আছে। হায়াৰ হাই ব্ৰেক কৰি মাৰ্কেটখন কি কৰি আছে, ওপৰলৈ গৈ আছে। যদি মাৰ্কেটে হায়াৰ হাই ব্ৰেক কৰি গৈ থাকে, তেতিয়া কি হয়, কোনোবা এডোখৰ জেগাততো মাৰ্কেটখন ৰখিবগৈ লাগিব, ঠিক আছে। এনেকুৱা নহয়তো ন, ছুপাৰ একদম কিবা এনেকুৱা বস্তু সোমাই গ'ল মাৰ্কেটখন অকল ওপৰলৈকে গৈ থাকিব, তেনেকুৱা নহয়। তললৈ আহিব মাৰ্কেট, ঠিক আছে। চ' লিকুইডিটিখিনি খাবলৈতো মাৰ্কেট এবাৰ তললৈও আহিব, ঠিক আছে। যোনখিনি লিকুইডিটি পৰি থাকে, লিকুইডিটি মানে কি হয়, লিকুইডিটি মানে হৈছে চিম্পল অৰ্থত ক'বলৈ গ'লে SL, ঠিক আছে। বায়াৰ বা চেলাৰৰ যিকোনো SLখিনিক লিকুইডিটি বুলি কোৱা হয়। চ' মই এই ট্ৰেডটো টাৰ্গেটটো দি দিলে নিব অলম'ষ্ট, এক ছেকেণ্ড, মই মোবাইলত ট্ৰেড লওঁ, ঠিক আছে। চ' স্ক্ৰীনখন নাই লোৱা বাৰু, মই ইয়াত ট্ৰেডটো ওলাই দিব লাগিব। 1 মিনিট টাইম ফ্ৰেমত মই গ'লোঁ, 1 মিনিট টাইম ফ্ৰেমত অলম'ষ্ট বুক কৰি দিব পাৰি। অ'কে, হৈ গ'ল, ধুনীয়া এইটো টাৰ্গেট দি দিলে মোক, ঠিক আছে। এইটো মোৰ ধুনীয়া টাৰ্গেট দিলে, আপোনালোকে চাব পাৰে 27 পইণ্ট, ধুনীয়া, ঠিক আছে। চ' এই লজিকটো যদি মই আপোনালোকক বুজাওঁ, মই 15 মিনিট টাইম ফ্ৰেমত মই গোটেই লজিকটো বুজাই থাকিম, ঠিক আছে। চ' চাব পাৰে মাৰ্কেটখনে কি কৰি গৈ আছে আজিৰ দিনটো, হায়াৰ হাই ব্ৰেক কৰি মাৰ্কেটখন ওপৰলৈ গৈ আছে, ঠিক আছে। এনেকুৱা এটা সময় আহিব যিটো সময়ত মাৰ্কেটখনৰ বায়াৰখিনি কমজুৰি হৈ যাব। ত' তেতিয়া মাৰ্কেটখন কি হ'ব, মাৰ্কেটখনত কি হ'ব, এইটো পইণ্ট চাব পাৰে আপোনালোকে। সেইটো পইণ্ট আৰু মাৰ্কেটখনৰ এই ল' পইণ্টটো, এই পইণ্টটো আৰু এই পইণ্টটো কি, এইটো পইণ্ট কি হয় মাৰ্কেটখনৰ, এই পইণ্টটো মাৰ্কেটখন ছাইডৱেজ হৈ গ'ল, ঠিক আছে। যেতিয়া মাৰ্কেটখনে হায়াৰ হাই ব্ৰেক কৰি ওপৰলৈ আহি থাকিব, ঠিক আছে, হায়াৰ হাই ব্ৰেক কৰি পিনে যেতিয়া মাৰ্কেটখন ওপৰলৈ আহি থাকিব, তেতিয়া তাৰপিছত ওপৰলৈ আহি পিনে যেতিয়া হাইটো ব্ৰেক কৰিব নোৱাৰে, ল'টো ব্ৰেক কৰিব নোৱাৰে, ঠিক আছে। একেডোখৰ জেগাতে মাৰ্কেটখন ফচি থাকে, সেইখিনি ছাইডৱেজ বুলি কোৱা হয়, এইখিনি মাৰ্কেটক ছাইডৱেজ মাৰ্কেট বুলি কোৱা হয়। তাৰপিছত যেতিয়া মাৰ্কেটখনে হাইটো ব্ৰেক কৰে বা ল'টো ব্ৰেক কৰে, কি কৰিব তেতিয়া, হাইটো বা ল'টো ব্ৰেক কৰি পিনে ফেক ব্ৰেকআউট দিব। যদি হাইটো ব্ৰেক কৰে, যদি মাৰ্কেটখনে মই চিম্পলি আঁকি দেখুৱাইছোঁ, ঠিক আছে, তেতিয়া ভালকৈ বুজিবলৈ সুবিধা হ'ব। সেনেকুৱা লজিকটোৱে আজি ইয়াত দিছে, মই যদি আঁকি দিওঁ আপোনালোকক, অ'কে, এক ছেকেণ্ড, এই হোৱাইটডোখৰত মই আঁকি দিম, মাৰ্কেটখন কি কৰি আছে, তলৰ পৰা ওপৰলৈ গ'ল, তললৈ আহিলে, আকৌ হাইটো ব্ৰেক কৰি দিলে, আকৌ মাৰ্কেটখন তললৈ আহিলে, আকৌ হাইটো ব্ৰেক কৰি দিলে, আকৌ মাৰ্কেটখন তললৈ আহিলে, আকৌ হাইটো ব্ৰেক কৰি দিলে, ঠিক আছে। যেতিয়া এই হাইটো মাৰ্কেটখনে ব্ৰেক কৰিব নোৱাৰে, তেতিয়া মাৰ্কেটখন তললৈ আহিলে, আকৌ ওপৰলৈ গ'ল, আকৌ তলৰ ল'টো ব্ৰেক কৰিব নোৱাৰিলে, ইয়ালৈ গ'ল, এনেকৈ যদি মাৰ্কেটখন ফচি আছে, এইটো কি বুলি কোৱা হয়, এইডোখৰ জেগাত মাৰ্কেটখন ফচি আছে, এইডোখৰ জেগাত মাৰ্কেটখন ফচি আছে, নহয় জানো। ত' এইডোখৰত ছাইডৱেজ বুলি কোৱা হয়, এইডোখৰ জেগাত ছাইডৱেজ জোন বুলি কোৱা হয়, ঠিক আছে। এই জোনটোক ছাইডৱেজ জোন বুলি কোৱা হয়। এইটো হায়াৰ হাই ব্ৰেক কৰি গৈ আছে, হায়াৰ হাই, অ'কে, হায়াৰ হাই ব্ৰেক কৰি পিনে মাৰ্কেটখন ওপৰলৈ গৈ আছে, ঠিক আছে। চ' যেতিয়া তাৰপিছত মাৰ্কেটখনে কি কৰিব, যদি বোলে এনেকৈ আহি পিনে ওপৰৰ ছাপৰ্টডাল ব্ৰেক কৰিলে,
ঠিক আছে কি কৰিব এইটো ফেক ব্ৰেকআউট এটা দি পিনে মাৰ্কেটখন তললৈ গুচি আহিব অ'কে তাৰপিছত যদিও মাৰ্কেটখন এনেকৈ তললৈ গৈ পিনে ৰেজিষ্টেঞ্চডাল ব্ৰেক কৰি পেলাই ঠিক আছে এইটো ফেক ব্ৰেকআউট এটা দি পিনে মাৰ্কেটখন ওপৰলৈ উঠি গুচি যাব চ' এই বস্তুটো মাৰ্কেটখনত কৰা দেখা যায় প্ৰায় কৰা দেখা যায় যেতিয়া মাৰ্কেটখন হায়াৰ হাই ব্ৰেক কৰি বা লোৱাৰ ল' ব্ৰেক কৰি পিনে মাৰ্কেটখন এটা ছাইডত গৈ থাকে যেতিয়া তাৰপিছত মাৰ্কেটখনে ছাইডৱেজটো যেতিয়া ব্ৰেক কৰি দিয়ে ওপৰলৈ বা তললৈ ব্ৰেক কৰি দিয়ে ঠিক আছে এইটো ফেক ব্ৰেকআউট এটা দেখুৱায় তাৰপিছত মাৰ্কেটখন অপজিট ডাইৰেকশ্যনত ট্ৰেভেল কৰি দিয়ে ঠিক আছে চ' এইটো বস্তু প্ৰায় হৈ থকা দেখা যায় চ' এইটো বস্তু প্ৰায় হৈ থকা দেখা যায় এইটো বস্তু আজি মাৰ্কেটখন হৈছে যদি মই ভালকৈ দেখুৱাওঁ আপোনালোকক চাওক চ' তাৰপিছত মাৰ্কেটখন কি কৰিলে এইটো ওপৰ লেভেলটা ব্ৰেক কৰি পিনে মাৰ্কেটখন ওপৰলৈ গুচি গ'ল ফেক ব্ৰেকআউট দেখাবলৈ চেষ্টা কৰিছিলে কিন্তু ভুমকৈ এডাল কেণ্ডেল ওপৰলৈ গুচি গ'ল নিউজৰ ক্ষেত্ৰত ওপৰলৈ গৈছে ডেফিনেটলি তাৰপিছত মাৰ্কেটখন আকৌ কি হ'ল আকৌ হায়াৰ হাই ব্ৰেক কৰিছে চাওক এই হাইটো এইডাল কেণ্ডেলে ব্ৰেক কৰিলে এই হাইটো যেতিয়া এইডাল কেণ্ডেলে ব্ৰেক কৰিলে ইয়াৰ হাইটো এইডাল কেণ্ডেলে ব্ৰেক কৰিলে ইয়াৰ হাইটো কি কৰিলে এই হাইটো এডাল কেণ্ডেলে ব্ৰেক কৰিলে এইটো নিউজৰ ক্ষেত্ৰত আহিছে ঠিক আছে চ' এইডাল কেণ্ডেলে ব্ৰেক কৰি পিনে মাৰ্কেটখন ওপৰলৈ গুচি গ'লগৈ তাৰপিছত কি কৰিলে এই হাইটো ইয়াৰ হাইটো এই গ্ৰীণ কেণ্ডেলডালৰ হাইটো এইডালে ব্ৰেক কৰিলে তাৰপিছত এইডোখৰ জেগাত মাৰ্কেটখনে হাইটো ব্ৰেক কৰিব হাই বা ল' একো ব্ৰেক কৰিব পৰা নাই ঠিক আছে হাই বা ল' এইটো পইণ্টটো এই পইণ্টটো মাৰ্কেটখনে ব্ৰেক কৰিব পৰা নাই ঠিক আছে এইডোখৰ জেগালৈকে ব্ৰেক কৰিব পৰা নাই চাব পাৰে এইডোখৰ জেগাত মাজতে ফচি গ'ল ফচি পিনে কি কৰিলে এই অকণমান জেগা ফচি পিনে ছাইডৱেজ হৈ পিনে মাৰ্কেটখন ওপৰলৈ গুচি গ'ল এইটো ফেক ব্ৰেকআউট দিবলৈ চেষ্টা কৰিছিলে কিন্তু এইডোখৰ জেগাত কোনো মানুহে এণ্ট্ৰি ল'ব নোৱাৰে চাব দেই এইডোখৰ জেগাত এই ব্ৰেকআউটটো ফেক ব্ৰেকআউট বুলি আমি কেনেকৈ ধৰিব পাৰোঁ ঠিক আছে মই যদি আপোনালোকক দেখুৱাওঁ এই পইণ্টটো এটা হৈছে ফেক ব্ৰেকআউট ঠিক আছে এই পইণ্টটো হৈছে এটা ফেক ব্ৰেকআউট ঠিক আছে ইয়াত মানুহে কি কৰিব মাৰ্কেটখন চিধা ফল হৈ পিনে এইডোখৰ জেগাটো যদি এণ্ট্ৰি লয় চ' ওপৰলৈ গৈ আছে বুলি ভাবি পিনে তো বুমকৈ ডাইৰেক্ট তললৈ গুচি আহিলে এছ হিট কৰি দিলে ঠিক আছে চ' এই বস্তুটো হৈছে ফেক ব্ৰেকআউট ঠিক আছে আপোনালোকে যদি ট্ৰেড ল'ব বিচাৰে এইডোখৰ জেগাত ল'ব পাৰে ঠিক আছে এটা ফ্ৰী ফল ধুনীয়া ফল দিয়ে এইটো মই কৈছিলোঁ না অথনি যোনটো আঁকি দিছিলোঁ যে মাৰ্কেটখনত মই অথনি যোনটো আঁকি দিছিলোঁ সেইটোৱে হৈছে চাওক আপোনালোকে এইটো যদি চাওক নৰ্মেলি যদি আপুনি চাই আহিলে হায়াৰ হাই ব্ৰেক কৰি আহিলে জ'নত ফচিলে ফেক ব্ৰেকআউট দিলে বুমকৈ তললৈ বহিলে ঠিক আছে হায়াৰ হাই ব্ৰেক কৰি আহিছে অকণমান ফচিলে কিন্তু এইডোখৰ ব্ৰেক কৰি পিনে হায়াৰ গুচি গ'লগৈ ঠিক আছে এনেকুৱা নহয় যে যিকোনো বস্তু 100% কেতিয়াও কাম নকৰে ঠিক আছে 90%, 80%, 95%, 85% এনেকুৱা কাম কৰিব সকলো বস্তু ঠিক আছে চ' ইয়াত আজি ব্ৰেক কৰি পিনে ওপৰলৈ গুচি গ'লগৈ ইয়াত মানুহে লোৱাই ল'লে নোলোৱাই নাই আলব ঠিক আছে ইয়াত মই হোৱা হ'লে এডোখৰ জেগাত মই এণ্ট্ৰি নল'লোঁ বিকজ কি এইটো ফেক ব্ৰেকআউট দেখুৱাই পিনে মাৰ্কেটখনত খাই পেলাব চ' আজি নাই খোৱা এদিন দেখাব পাৰে দুদিন দেখাব পাৰে তিনিদিন দেখাব পাৰে তাৰ পিছদিনাখনৰ পৰাতো খাব ঠিক আছে আজি লাগ ভাল ওপৰলৈ গুচি গ'লগৈ যদি যিকোনো লৈছে যদি পাইছে কিন্তু মই এইডোখৰ জেগাত ট্ৰেড নলওঁ ঠিক আছে আকৌ হায়াৰ হাই ব্ৰেক কৰি পিনে মাৰ্কেটখনে এইডোখৰ জেগাত ফচি পিনে মাৰ্কেটখনে এটা ফেক ব্ৰেকআউট দিলে বুমকৈ তললৈ গুচি আহিলে কি এই তললৈ গুচি আহিলে তাৰপিছত এইডোখৰ জেগাত বাৰু ট্ৰেড ল'ব নোৱাৰোঁ এইডোখৰ জেগাত মই মৰি গ'লেও ট্ৰেড ল'ব নোৱাৰোঁ কাৰণ এইকেইডাল কেণ্ডেল এছ কি মোৰ গোটেই কেপিটেল ৱাইপ আউট কৰি দিব ঠিক আছে তাৰপিছত মাৰ্কেটখনত মই এইডোখৰ জেগাত এতিয়া ট্ৰেডটো কেলৈ এণ্ট্ৰি মাৰিলোঁ যদি চিম্পলি কওঁ এইডোখৰ জেগাত মই কেলৈ ট্ৰেডটো এণ্ট্ৰি মাৰিলোঁ যদি মই বুজাবলৈ যাওঁ এইটো চাব পাৰে আপোনালোকে যেতিয়া মাৰ্কেটখনত এডাল বহুত ডাঙৰ কেণ্ডেল বনাই দিলে ঠিক আছে এইটো মোৰ লজিক এটা মোৰ এটা সৰু টপিক এটা কৈছোঁ মই আপোনালোকক ঠিক আছে যিকোনো এডাল কেণ্ডেল অপজিট ডাইৰেকশ্যন ৰেড কেণ্ডেল হওক বা গ্ৰীণ কেণ্ডেল হওক যেতিয়া বহুত ডাঙৰ কেণ্ডেলডাল বনাই দিয়ে বহুত ডাঙৰ কেণ্ডেল এডাল বনাই দিয়ে কি কৰে তাত মানে কিছুমান নিউজ থাকিব পাৰে বা যিকোনো পৰিস্থিতি হ'ব পাৰে ৱাৰ চিটুৱেশ্যন হ'ব পাৰে বা কিছুমান নিউজৰ ক্ষেত্ৰত মাৰ্কেটত কি হয় এটা ফ্ৰী ফল বা আহিব পাৰে নিউজৰ ক্ষেত্ৰত ধামকৈ এডাল কেণ্ডেল পৰি যাব পাৰে বা এডাল কেণ্ডেল বহুত ওপৰলৈ উঠি যাব পাৰে তেতিয়া কি কৰে সেই কেণ্ডেলডাল ৰিকভাৰী কৰি পিনে মাৰ্কেটখনে আকৌ ফল এটা দিয়ে তাৰ 50%লৈকে মাৰ্কেটখনে ফল এটা দিয়ে এইটো বস্তু দেখা পায় এইটো বস্তু প্ৰায় দেখা গৈছে চাব পাৰে এই কেণ্ডেলডাল এই ৰেড কেণ্ডেলডাল যেতিয়া মাৰ্কেটত ওপৰলৈ উঠি গুচি গ'ল তললৈ নামি গুচি গ'ল ইমান ডাঙৰ এটা ফল দিলে ইয়াৰ 50%ত গৈ পিনে ইয়াৰ 100%টো মাৰ্কেটে ৰিকভাৰ কৰিবই কাৰণ কি হয় কিবা এটা নিউজৰ ক্ষেত্ৰততো মাৰ্কেটখন ইমান তললৈ পৰি গৈছিলে নহয় জানো চ' এইটো ৰিকভাৰ কৰি পিনে মাৰ্কেটখন তাৰ 50% আহিলে 50%ৰ পৰা যেতিয়া ৰিভাৰ্চ ল'লে মই তেতিয়া তাত ট্ৰেডটা এণ্ট্ৰি মাৰিলোঁ ক'লৈকে ল'লোঁ ফাৰ্ষ্ট কেণ্ডেলডালৰ সেই 100% পইণ্টটোলৈকে সেই ধৰি লওক ৰিকভাৰী কৰা পইণ্টটোলৈকে মই টাৰ্গেট হিচাপে ৰাখি পিনে এটা চিম্পল ট্ৰেড ল'লোঁ ঠিক আছে চিম্পল ট্ৰেড ল'লোঁ ইয়াত আৰু বিশেষ লজিক বুলিবলৈ একো নাই ডাইৰেক্ট চিম্পল আপোনালোকে নৰ্মেল বেলেগ একো কথা ভাবিব নালাগে
এডাল কেণ্ডেলবিলাক ধামকৈ পৰি আহিলে, ঠিক আছে, কেণ্ডেল পৰি আহিলে, এডাল ৰেড কেণ্ডেল হ'ব পাৰে, গ্ৰীণ কেণ্ডেল হ'ব পাৰে, যিকোনো, মই ধৰি লওঁ এইটো ৰেড কেণ্ডেল হিচাপে দিছোঁ, আজি যিহেতু পৰিছে, ৰেড কেণ্ডেল হিচাপে আহিছে, মাৰ্কেটখন কি কৰিব, মাৰ্কেটখনে কি কৰিব, ইয়াক ৰিকভাৰী কৰিবই, ইয়াক ৰিকভাৰী কৰি পিনে মাৰ্কেটখন 50% আহিব, তাৰপিছত আকৌ এই পইণ্টটোলৈকে গুচি যাব, ঠিক আছে, বা ইয়াতকৈ ওপৰলৈ গুচি যাব পাৰে, ঠিক আছে। মই ট্ৰেড ল'লে কি কৰিম, এই পইণ্টটোলৈকে মই ট্ৰেড ল'ম, আৰু ট্ৰেডটো এণ্ট্ৰি মই কোনডোখৰ জেগাত মাৰিম, ছেফটি হিচাপে মই ট্ৰেডটো এণ্ট্ৰি মাৰিম এইডোখৰ জেগাত, ঠিক আছে। চ' মাৰ্কেটখনত যদি যিকোনো এডাল ডাঙৰ কেণ্ডেল বনায়, সেই ডাঙৰ কেণ্ডেলডাল ৰিকভাৰী কৰি পিনে তাৰ 50% মাৰ্কেটে ৰিজেকশ্যন লৈ আকৌ এটা ট্ৰেড এণ্ট্ৰি দিয়ে, সেই ৰিজেকশ্যন পইণ্টটোত আপোনালোকে ট্ৰেড ল'ব পাৰে, এটা চিম্পল ট্ৰেড ল'ব পাৰে। চ' এইটো চাব পাৰে আজি মোৰ ট্ৰেডটো। আজি ইয়াত দুটা লজিক আপোনালোকে কাম দিলে দেখা পাইছে, এইটো এটা ফেক ব্ৰেকআউট, এইটো ফেক ব্ৰেকআউট লজিকটো গম পালে আপোনালোকে, ঠিক আছে। তাৰপিছত এইটো এটা হৈছে যেতিয়া যিকোনো এডাল কেণ্ডেলৰ ফ্ৰী ফল দিয়ে, ফ্ৰী ফলটো 50% বা ফ্ৰী ফলটো ৰিকভাৰী কৰি পিনে তাৰ 50% আহি পিনে আকৌ এবাৰ ৰিজেকশ্যন লৈ পিনে তাৰ পৰা এটা ট্ৰেড দিয়ে, ঠিক আছে। সেইটো বুজি পালে, এই বস্তুকেইটা আপোনালোকে আজি চাব পাৰে, এডাল ডাঙৰ কেণ্ডেল বনিলে এইটো বস্তু হয়, ঠিক আছে। চ' চিম্পল ট্ৰেড আছিলে এইটো আজি, ইয়াৰ ছেম ডাইৰেকশ্যনত এনেও গুচি যাবগৈ মাৰ্কেটখন। আৰু যদি মই ক'বলৈ যাওঁ এই ছাপ্লাইখিনি 50% লাগে, মাৰ্কেটখন ইমানটো মানলৈকে আহিব লাগে এবাৰ, চ' ইমানটো মানলৈকে আহিব লাগে, নাইবা এই 100%লৈকে আহিব লাগে। মই যদি জোন দিওঁ মাৰ্কেটখন এইডোখৰ জেগালৈকে নাইবা এইডোখৰ জেগালৈকে আহিব লাগে, ঠিক আছে, আকৌ এইখিনি এনেকৈ আহিব লাগে, তাৰপৰা মাৰ্কেট কি হয় মই ক'ব নোৱাৰোঁ, ঠিক আছে। চ' এইটো বস্তু চাব পাৰে আপোনালোকে আজি। ফাৰ্ষ্ট ট্ৰেডটো লজিকটো বুজি পালে, ছেকেণ্ড ট্ৰেডটো লজিকটো এইটো আছিলে, অ'কে, ঠিক আছে। আজি এইকেইটাই আছিলে, বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।